নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল DR ফিউচাৰলৈ। আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ লগতে আন কম্পিটিটিভ এক্সামৰ বাবে গণিত আৰু ৰিজনিঙৰ যি আমাৰ চিৰিজ আলোচনা কৰি থকা হৈছিলে, তাৰ আমি প্ৰফিট আৰু লছ অৰ্থাৎ লাভ আৰু লোকচানৰ আমি এটা ভিডিঅ' আলোচনা কৰিছিলোঁ। কিন্তু সেইদিনা বিশেষ বিজুতিৰ ঘটাৰ বাবে আমাৰ গোটেইখিনি শেষ নহ'ল। তো আজি আমাৰ তাৰ ছেকেণ্ড পাৰ্টটো অৰ্থাৎ প্ৰফিট এণ্ড লছ বা লাভ আৰু লোকচানৰ আমাৰ আজি ছেকেণ্ড ভিডিঅ'। ইয়াতে আমাৰ প্ৰথম গণিতটো ইয়াতে চাব। ইয়াতে সুধিছে আধা পৰিমাণৰ বাবে দুগুণ হাৰত এটা বস্তু বিক্ৰী কৰাৰ পাছত উপাৰ্জন কৰা লাভৰ শতাংশ বিচাৰক। এতিয়া চাব, ইয়াতে একো দাম চামৰ কথা কোৱা নাই। যিমান দাম নাছিল কিয় তাৰ আমাৰ ধৰা হ'ল 100 টকাৰ বস্তু এটা আছিলে। 100 টকা বস্তু এটা আছিলে। চাও, আমাৰ যিহেতু কম্পিটিটিভ এক্সামৰ কাৰণে আলোচনা কৰি থকা হৈছে, গতিকে ইয়াত আমাৰ বিতংভাৱে লিখি নাথাকোঁ। কথাখিনি মই যিখিনি ক'ম সেইখিনি কথা শুনিলে আৰু মই যি অলপ লিখিছোঁ সেইখিনিত আপোনালোকে ধুনীয়াকৈ বুজি পাব। আৰু যদি কিবা অসুবিধা পায় তেতিয়াহ'লে কমেণ্টত কৰিব। আৰু আমাৰ ভিডিঅ'বিলাক এনেও 2-3বাৰ চাব পৰা যায়, গতিকে অসুবিধা নাই, পাছত চাব পাৰিব। এতিয়া ইয়াতে সুধিছে আধা পৰিমাণৰ বাবে দুগুণ হাৰত, তাৰমানে 100 টকাৰ বস্তু এটা আছিলে, তাৰ আমাৰ কি কৰিছে দুগুণ পৰিমাণত, মানে দুগুণ হাৰত মানে কি হ'ল 200 টকাত বিক্ৰী কৰিছে। 100 টকাৰ বস্তুটো 200 টকাত বিক্ৰী কৰিছে, ঠিক আছে। কিন্তু আধা পৰিমাণহে বিক্ৰীছে। এই 100 টকাৰ বস্তু যে 100 টকাত এটা বস্তু কিনি আনিছিলে, আনি 200 টকাত বিকিছে কিমানৰ 50 টকাৰ বস্তুহে বিকিছে, ঠিক আছে। বস্তু কিনি আনিছিলে 100 টকা দোকানীজনে, কিন্তু তাৰ 50 টকাৰ যিখিনি বস্তু পাইছিল সেইখিনি বস্তুৱে বিকিছে, কিন্তু কিমানত বিকিছে 200 টকাত বিকিছে। এতিয়া উপাৰ্জন কৰা লাভৰ শতাংশ বিচাৰক। এতিয়া ইয়াতে কিমান শতাংশ লাভ হ'ল, প্ৰশ্নটোৰ এই পাজলটোৱে মেইন কথা। বহুতে তাৰমানে এই আধা আৰু দুগুণৰ মাজত কনফিউজন লাগিব। তাৰমানে কি হয়, বহুতে আধাটো কৰিব 50, তাৰপিছত দুগুণ 100 টকাত বিক্ৰী কৰা বুলি ধৰি ল'ব। এনেকুৱা নহয়। আমাৰ কৈছে যে আধা পৰিমাণৰ বাবে দুগুণ হাৰত, মানে এই বস্তুটোৰে দুগুণ হাৰত বিকিছে, ঠিক আছে। এই 100 টকা যে খটুৱাইছিল তাৰ আমাৰ দুগুণ অৰ্থাৎ 200 টকাত বিক্ৰীছে, কিন্তু কিমানৰ বস্তু বিকিছে 50 টকাৰ বস্তুহে বিক্ৰী কৰিছে। তো এতিয়া আমাৰ লাভটো কিমান হ'ব, এতিয়া যদি চাওঁ আমি ইয়াতে 150 টকা লাভ হ'ল। 50 টকাৰ বস্তু আমাৰ বিক্ৰী কৰিছে 200 টকাত, গতিকে 150 টকা বিক্ৰী হ'ল। আৰু লাভটো আমাৰ শতাংশ কেনেকৈ ওলায়, লাভটো যিমান টকা খটাইছিল অৰ্থাৎ CP আছিল, কষ্ট প্ৰাইচ আছিলে, বয় মূল্য বা কিনা দাম আছিল, গতিকে এইটো আমাৰ 50 পূৰণ 100%। এইটো আমাৰ যিমান হয় সেইখিনি হ'ব। এইটো কাটিলোঁ, 5ৰে ইয়াক 2বাৰ গ'ল, তো আমাৰ 50 দুগুণ 300, 300% হ'ব আমাৰ বিটো। এইটো এনেকুৱাকৈ আমাৰ কৰিলে হ'ল। নেক্সট আমাৰ চাম নেক্সট গণিতটো এইটো। ইয়াতে সুধিছে কাপোৰৰ দোকান এখনত লাভৰ শতাংশ হৈছে মূল্যৰ 320%। যদি ইয়াৰ বিক্ৰী মূল্য একে থাকে আৰু বয় 25%লৈকে বৃদ্ধি হয়, তেনেহ'লে বিক্ৰী মূল্যৰ কিমান শতাংশ লাভ হয়। আচ্ছা, এনেকুৱা যদি হয়, তাৰমানে ধৰা হ'ল আমাৰ বস্তুটোৰ মূল্য 100 টকা আছিলে। আমাৰ পাৰ্চেণ্টত আমাৰ যদি সুবিধা হয় 100 টকাটো আমি ধৰি ল'ম। এইটো CP কষ্ট প্ৰাইচ আমাৰ আছিল, বয় মূল্য আছিল 100 টকা। এতিয়া ইয়াতে লাভ কৰিছে 100 টকাত 320 টকা লাভ হয়, গতিকে ইয়াৰ লাভ আমাৰ কি হ'ল, প্ৰফিট হ'ল আমাৰ কি 320 টকা। তো 320 টকা যদি লাভ কৰিছে, 100 টকাৰ বস্তুটোত 320 টকা লাভ কৰিছে, তেতিয়াহ'লে তাৰ বিক্ৰী মূল্য কিমান হ'ব, এই দুটা যোগ হ'ব। যোগ হ'লে কি হ'ব 420 টকা। 420 টকা এইটো আমাৰ চেল প্ৰাইচ হ'ব, বিক্ৰী মূল্য, ঠিক আছে। এতিয়া নেক্সট কণ্ডিশ্যনটোত কি কৈছে, যদি ইয়াৰ বিক্ৰী মূল্য একে থাকে, এইবাৰ নেক্সট বাৰত আমাৰ বিক্ৰী মূল্য যিটো আমাৰ চেল প্ৰাইচ সেইটো 420তে বিক্ৰী কৰিছে, কিন্তু কি হৈছে বয় মূল্য 25%লৈকে বৃদ্ধি হয়। তাৰমানে 100 টকাত 25 টকা বাঢ়িছে, গতিকে 125 টকা হৈছে কষ্ট প্ৰাইচ। CPটো আমাৰ কি হ'ল 125 টকা হ'ল, ঠিক আছে। এতিয়া লাভ কিমান হ'ব, তেতিয়াহ'লে বিক্ৰী মূল্যৰ কিমান শতাংশ লাভ হয়, শতাংশটো পাছত উলিয়াম। আমাৰ লাভ কিমান হয়, লাভ কিমান সময়ত আমাৰ ইয়াৰ পৰা ডাইৰেক্ট ওলাব।
এই 420ৰ পৰা 125 যদি আমাৰ মাইনাছ কৰি দিওঁ তেতিয়াহ'লে আমাৰ কিমান হ'ব এতিয়া আমাৰ 75 হ'ব সৰি 95 হ'ব 95 4ৰ পৰা 1 গ'লে 3 2 295 আচ্ছা আমাৰ লাভ হ'ল 295 এতিয়া প্ৰশ্নটো সুধিছে যে বিক্ৰী মূল্যৰ কিমান শতাংশ লাভ হ'ব গতে বিক্ৰী মূল্যৰ শতাংশ লাভ কৰি পৰিছে গতে উলিয়াব পৰিছে কাৰণে কি হ'ব আমাৰ এইটো লাভটো আমাৰ জেনাৰেলি লাভ কিমান শতাংশ বুলি ক'লে আমাৰ কি হ'ব 295 যেটো লাভ দিম তাক আমাৰ কি হয় ইয়াতে সিপি টো দিয়া যায় কষ্ট প্ৰাইস অৰ্থাৎ আমাৰ কি হ'ল কিনা মূল্যটো কিন্তু এইটো উলিয়াব দিছে বিক্ৰী মূল্যৰ ওপৰত গতে বিক্ৰী মূল্য দিলে আমাৰ কি হ'ব 420 into 100% ঠিক আছে আমাৰ গণিতৰ ৰেফাৰেন্সটো কি হ'ল এনে জেনাৰেল আমাৰ এতে আমাৰ কি বলে সদায় কিনা মূল্যটো হয় কিন্তু ইয়াতে আমাৰ দিব লগা হ'ল আমাৰ কি বিক্ৰী মূল্য কাৰণ উলাব দিছে বিক্ৰী মূল্যৰ কিমান শতাংশ লাভ হৈছে তো ইয়াৰ 00 কাটিব পাৰো আমাৰ 2 ৰে 21 2 ৰে এটো 5 হ'ল এইখিনি গটেইখিনি যদি পূৰণ কৰো পূৰণ কৰি যদি হৰণ কৰি দিও তেতিয়াহলে আমাৰ কিমান হ'ব পূৰণ কৰিলে আমাৰ 5 5 গুণ 25 ৰ 5 5 9 গুণ 45 হলে 47 5 2 গুণ 10 13 14 ডিভাইড কৰিব লাগিল 21 এৰে আমাৰ ইয়াত 7 বাজেব 7 2 14 7 তাৰ পিছত ইয়াতে 5 টো নামিল 5 ক নগলে আমাৰ কি দিব লাগিল 0 বাৰ দিব লাগিল 0 বাৰ দিয়াৰ পাছতহে ইয়াতে দশমিক দিব পাৰবা দশমিক দিয়াৰ পাছত এতিয়া আমাৰ 0 আহিব যেনক 70 পইণ্ট সামথিং আহিব 21 ৰে ইয়াকে বাজাব তিনিবাৰো না যায় তিনিবাৰতকৈ কম থাকিব যিহ ইয়াতে আমাৰ পইণ্টত নাই গতিকে 70% যেটো পাইছো 70% আমাৰ এনসারটো হ'ব এনেকুৱা এইটো লক্ষ্য কৰিব যদি আমাৰ কি হয় ইয়াতে যদি আকৌ কি নিদিল হয় বিক্ৰী মূল্যৰ শব্দটো নিদিল হয় তেতিয়াহলে আমাৰ কি হ'ব তলত আমাৰ এইটো কিনা মূল্যহে দিব লাগিল হয় জেনাৰেল আমাৰ পাৰ্সেন্টটো উলিয়া যায় কিনা মূল্যৰ ওপৰত মানুহজনৰ যদি দোকানীজনৰ কিমান পাৰ্সেন্ট লাভ হ'ল হয় তেনেকৈ যদি সুধিল হেতেন তেতিয়াহলে আমাৰ ইয়াতে আমাৰ কি হ'ব এই 125 হ'ল বহিল হেতেন তেতিয়া আমাৰ এইটো বহুত বেছি হ'ব এতিয়া নেক্সট গণিত কৰিম আমি এইটো ইয়াতে সুধিছে ৰিতেশে 20টা ষ্টিকাৰ 1 টকাত বিক্ৰী কৰে যদি তেও 20% লাভ উপাৰ্জন কৰে তেন্তে তেও 1 টকা মূল্যত কিমানটা ষ্টিকাৰ ক্ৰয় কৰিছিল আচ্ছা অৰ্থাৎ ইয়াতে আমাৰ সুধিছে কি এই কিনা মূল্য ঠিক আছে এতিয়া কেইটা আছে সেই কথাটো আমি পাছত আলোচনা কৰিম আমি ইয়াতে চাম আমি খালি প্ৰথমতে সিপি অৰ্থাৎ কষ্ট প্ৰাইসটো উলিয়াম আমাৰ কষ্ট প্ৰাইসটো উলিয়াবলৈ হলে আমাৰ আছিল কি সূত্ৰ আছিল কষ্ট প্ৰাইসৰ যদি লাভ হয় আমাৰ কি হ'ব তলত আমাৰ 100 প্লাস গেইন পার্সেন্ট আৰু ওপৰত 100 আৰু লস হলে আমাৰ তলত কি হ'ব 100 মাইনাস লস পার্সেন্ট ইয়াতে গেইন পার্সেন্ট আমাৰ কি কৈছে 20% লাভ কৈছে গতিকে আমাৰ 120 গতিকে ডাইৰেক্ট 120 লিখিব পাৰো ইনটু আমাৰ কি হ'ল এইটো সেলিং প্ৰাইস কিমান কৈছে 1 টকা 1 টকাত বিক্ৰী কৰিছে তো আমাৰ এইটো আমাৰ কি কৰিলিম আমাৰ কাটিলে এইটো 5 হ'ব আৰু এইটো 6 হ'ব তো আমাৰ 5/6 ইমান টকাই হ'ব ঠিক আছে এইটো পইণ্টত কিবা ওলাব 1 টকাতকৈ কম হ'ব এনেও আমাৰ 1 টকাত বিক্ৰী কৰিছে আকৌ লাভও কৰিছে গতিকে আমাৰ কি হ'ব ইয়াৰ কিনা দামটো 1 টকাতকৈ কম হ'ব লাগিব আচ্ছা এইটো হ'ল আমাৰ কি হ'ল কিনা মূল্য এতিয়া ইয়াতে আমাৰ কি কৰিছে ইয়াতে 20টা বস্তু আছে আৰু উলিয়াব দিছে কিমান আমাৰ 1 টকা মূল্যত কিমানটা ষ্টিকাৰ ক্ৰয় কৰিছিল আচ্ছা এতে এই যে আছিল 5/6 আমাৰ এনেকুৱা এতিয়া ঐকিক নিয়মত কৰিব লাগিব এই কাৰণে আমাৰ সূত্ৰৰ দ্বাৰা গোটেইবিলাক গণিত শেষ নহয় সেইকাৰণে অকল সূত্ৰতে আমাৰ ভৰসা কৰি থাকিব নোৱাৰো গতিকে আমাৰ ঐকিক নিয়মবিলাক চাব লাগিব এতিয়া ইয়াতে 5/6 টকাত এতে কিমানটা ক্ৰয় কৰিছিল 20টা ক্ৰয় কৰিছিল আচ্ছা ৰিতেশে 20টা ষ্টিকাৰ এতে 20টা ষ্টিকাৰ আছে 20টা ষ্টিকাৰ কিনিছিলে 5/6 টকাত হল ইমান টকাত ষ্টিকাৰ কিনিছিলে
মই লিখা নাই ষ্টিকাৰ কিনিছিলে সমান কিমান টকা কিমানটা 20টা ঠিক আছে এতেকে 1 টকাত ষ্টিকাৰ কিনিছিলে সমান কি হ'ব এইটো হৰণ কৰিব লাগিব হৰণ কৰিলে আমাৰ কি হ'ব 20ৰ লগত যদি এইটো হৰণ কৰোঁ তেতিয়াহ'লে আমাৰ কি হ'ল ভগ্নাংশৰ পূৰণ কৰা নিয়ম সেইটো ওলটি যাব ওপৰত 6 হ'ব তলত 5 হ'ব তো ইয়াৰ 5 এৰে আমাৰ কি কৰিব 5 4 গুণ 20 6 4 গুণ ইমান 24 হ'ল 24 হ'ল তো আমাৰ ষ্টিকাৰ কিনিছিলে কেইটা 24টা ঠিক আছে আকৌ এবাৰ কৈছোঁ আমাৰ ইয়াতে প্ৰথম কণ্ডিশ্যনত এইটো পাজল লোৱাৰ কাৰণে আমাৰ এইটো দিয়া গৈছে এই সংখ্যাটো সংখ্যাটো নুসুধি আমাৰ যদি ডাইৰেক্ট আমাৰ কিমান টকাত কিনিছিল আমাৰ সহজে হ'লহেঁতেন কিন্তু আমাৰ সংখ্যাটো দিয়াৰ কাৰণে আমাৰ অকণমান বেছিকৈ কৰিব লগা হ'ল চাব প্ৰথম আমাৰ কষ্ট প্ৰাইচ অৰ্থাৎ বয় মূল্যটো যদি আমি উলিয়াওঁ তাৰমানে এই মানুহজনে যে ৰিতেশে কিমান টকাত কিনিছিল সেইটো উলিয়াবৰ কাৰণে আমাৰ এই সূত্ৰত বহাই দিলোঁ সূত্ৰ আমাৰ CP = 100/100 প্লাছ গেইন পাৰ্চেণ্ট অৰ্থাৎ 100ৰ লগত ইয়াতে 20% এইটো 20%টো যোগ কৰিছোঁ আমাৰ 120 হৈছে 120 হ'ল তাৰপিছত ইনটু আমাৰ সেলিং প্ৰাইস ইয়াতে 1 টকাত বিক্ৰী কৰিছে বুলি কৈছে গতিকে আমাৰ 1 টকা গতিকে এইটো আমাৰ কি হয় চাব 1 টকাটো এই কাৰণে দিছে আমাৰ ভগ্নাংশত ওলাই যায় যে ভগ্নাংশত ওলালে আমাৰ এইটো দশমিকত ওলাই 1 টকাতকৈ বহুত কম হয় সেই কাৰণে আমাৰ পাজল লগাৰ কাৰণে এনেকুৱা প্ৰশ্ন দি দিয়ে একো অসুবিধা নাই এনেকুৱাকৈ ওলাল ইমান টকাত আমাৰ কি কৰিলা কিনিছিল বুলি আমি গম পালো এতিয়া ইমান টকাত কিনিছিলে কেইটা 20টা এতিয়া 1 টকাত কিমানটা কিনিছিলে সেইটো উলিয়াবৰ কাৰণে এনেকুৱা কৰিলে হ'ল ঐকিক নিয়ম তো এইখিনি নেক্সট আমাৰ নেক্সট গণিতটো এইটো এজনী ছোৱালীয়ে 600 টকা মূল্যৰ এটা বস্তুৰ বাবে 369 টকা পৰিশোধ কৰে আৰু দুটা ৰেহাই পায় তাৰমানে MRP আছিলে 600 টকা বস্তুটো ছোৱালীজনীয়ে কিনিছে কিন্তু 369 টকাত ঠিক আছে এতিয়া তাই সেই ছোৱালীজনীয়ে দুটা ৰেহাইও পাইছে প্ৰথমতে তেওঁ 25% ৰেহাই পাইছিল গতিকে দ্বিতীয় পৰিমাণটো কিমান দ্বিতীয় পাৰ্চেণ্টটো কিমান হ'ব সেইটো উলিয়াব লাগে এতিয়া চাও প্ৰথম আমাৰ এই 600 টকাৰ 25%টো কম উলিয়াম 600ৰ আমাৰ 25% হ'লে এইখিনি আমাৰ কমত পাইছে তাৰমানে তো এই 0 গ'ল 6 দি 150 5 6 গুণ 30ৰ 0 6 2 গুণ 12 13 14 15 150 ঠিক আছে 150 টকা ৰেহাই পাইছে প্ৰথম যে ৰেহাই পালে গতিকে আমাৰ প্ৰথম ক্ষেত্ৰত এইটো ফাৰ্ষ্ট টাইম ৰেহাই তাৰপিছত এতিয়া আমাৰ ফাৰ্ষ্ট টাইমৰ কি হ'ব মূল্য হ'ব ফাৰ্ষ্ট টাইমৰ ৰেহাইৰ পাছৰ মূল্য আমাৰ কিমান হ'ব এই 600ৰ পৰা 150 টো বিয়োগ কৰিব লাগিব হ'ল আমাৰ কি 450 টকাটো দাম হ'ল যদি এটা ৰেহাই পালেহেঁতেন তেতিয়াহ'লে 450 টকা দিব লাগিলহেঁতেন কিন্তু দ্বিতীয়বাৰত আকৌ আমাৰ কিবা এটা ৰেহাই পাইছে যাৰ ফলত আমাৰ এইটো দাম হৈছে 369 হৈছে ঠিক আছে এতিয়া এই ৰেহাই পাৰ্চেণ্টটো দিয়া নাই হ'ল এতিয়া এই কিমান ৰেহাই পাইছে সেইটো আমাৰ উলিয়াব লাগে এতিয়া এই ৰেহাই পাৰ্চেণ্টটো ইয়াৰ কিমান পাৰ্চেণ্ট সমান আমাৰ কি হয় এই 369 হয় চাব যদি আমাৰ এনেকৈ একো সূত্ৰত যদি নপৰে তেতিয়াহ'লে আমাৰ এই ঐকিক নিয়মটো আমাৰ কামত আহে গতিকে আমাৰ ঐকিক নিয়মটো মই বাৰে কৈছোঁ প্ৰেক্টিছ কৰিব আৰু যদি এই গণিতকেইটা ভালকৈ শিকিব বিচাৰে বিতংভাৱে আছে অষ্টম শ্ৰেণীৰ গণিতখনত এইটোৰ গণিতত আমাৰ পৰিমাণৰ তুলনা আছে চাগে চেপ্টাৰটো তো সেইটোত চালে আমাৰ গোটেইখিনি বস্তু ইয়াতে ভালদৰে আৰু পাব এতিয়া ইয়াতে আমাৰ এইটো কৰিলে আমাৰ কি হ'ল 150ৰ ৰেহাইটো উলিয়াব 450ৰ পৰা ৰেহাই পাইছে 369 সমান আমাৰ কিমান ৰেহাই হ'ব এইটো 1 6 গ'লে ইয়াতে আমাৰ 4 8 তাৰপিছত ইয়াতে থাকিল 81 টকা ৰেহাই পালে 81 টো ৰেহাই পাইছে কাৰ ওপৰত এই 450ৰ ওপৰত এতিয়া বাৰে কৈছোঁ মই আগতে এই যে ৰেহাইটো দিয়ে এইটো আমাৰ চিহ্নিত মূল্যৰ ওপৰত দিয়ে প্ৰথমবাৰ ৰেহাই দিছে আমাৰ এই 600 টকাৰ ওপৰত
ঠিক আছে 600 টকাৰ ওপৰত ৰেহাই দিছে তাৰ বাবে আমাৰ কি হ'ল ইয়াতে এই তলত 600 বহিছে চাব পূৰণ কৰোঁতে 600 টকাৰ ৰেহাই দিছে কাৰণে 600 টকাৰ ইমান পাৰ্চেণ্ট উলিয়াইছোঁ নেক্সট বাৰ ৰেহাই যে দিব নেক্সট মূল্য যেতিয়া হ'ব এইটো হ'ব আমাৰ নেক্সট বাৰৰ কাৰণে মূল্য গতিকে এইটোৰ ওপৰত ৰেহাই দিব ইয়াৰ ৰেহাইটোৰ পাৰ্চেণ্টটো উলিয়াব লাগিলে এইটো 100 হয় তো এইটো আমাৰ কৰিলে এইটো এনেদৰে কাটাকাটি কৰিম আৰু 5 ইয়াক 5 9 গুণ 45 5 ইয়াক 2 বাৰ 9 ইয়াক 9 বাৰ 9 দুগুণ 18 তো 18% আছে আমাৰ এইটো প্ৰথমটো এই নম্বৰটো হ'ল আমাৰ এনসাৰ তো এনেকুৱা বিশেষ একো অসুবিধা নাই সহজেই হয় কিন্তু বস্তুটো যদি আমাৰ পাৰ্চেণ্ট কি লাভ লছ কি সেইটো বুজি পালে আমাৰ গণিতটো হৈ যায় আচ্ছা আমাৰ এইটো প্ৰশ্ন চাব ইয়াতে সুধিছে বস্তু এটাৰ প্ৰাৰম্ভিক মূল্য 20% হ্ৰাস কৰা হয় কিন্তু বিক্ৰী মূল্য স্থিৰ থাকে ঠিক আছে আমাৰ আচ্ছা এতিয়া আমাৰ এই প্ৰশ্নটো চাম ইয়াতে সুধিছে বস্তু এটাৰ প্ৰাৰম্ভিক মূল্য 20% হ্ৰাস কৰা হয় কিন্তু বিক্ৰী মূল্য স্থিৰ থাকে অৰ্থাৎ প্ৰাৰম্ভিক মূল্য মানে কিনা দামটো দোকানী যেটো দামত কিনি আনিছিলে সেই কিনা দামটো দাম কমিছে কিন্তু দোকানীয়ে গ্ৰাহকক যেটো দামত বিকিছে সেইটো একে ৰাখিছে ঠিক আছে যদি প্ৰাৰম্ভিক লাভ 500 টকা আছিল প্ৰথম 500 টকা লাভ হৈছিল যদি আমাৰ কি হৈছে যিমান টকাত কিনি আনিছিলে সেইটো টকাত যদি আমাৰ বিক্ৰী আৰু সেই বিক্ৰী দামটোত আমাৰ কিমান কৰিছিলে 500 টকা লাভ কৰি বিক্ৰী কৰিছিলে নতুন লাভটো বিচাৰি উলিয়াওক এইটো জনা যায় যে প্ৰাৰম্ভিক লাভৰ শতাংশ আছিল বয় মূল্যৰ 20% এতিয়া এই যেটো আমাৰ মূল্য আছিল প্ৰথম মূল্য ধৰা হ'ল আমাৰ x টকা আছিলে x টকাৰ এইটো লাভ হয় 20% লাভ হয় বুলি কৈছে গতিকে 20% টো 20/100 হয় ইকুৱেল টু 500 টকা লাভ হয় বুলি কৈছে ঠিক আছে গতিকে ইয়াৰ পৰা আমি যদি x টো চাওঁ তেতিয়াহলে আমাৰ কি হ'ব এইটো 20 ৰে ইয়াক 5 বাৰ যাব 5 টো ইফালে যায় পূৰণ হ'ব x ইকুৱেল টু 5/25 2500 2500 টকা দাম আছিলে ঠিক আছে বস্তুটোৰ অৰিজিনাল দাম প্ৰথম আছিলে 2500 টকা পাছৰ বাৰত আকৌ ইয়াৰে 20% হ্ৰাস কৰিছে অৰ্থাৎ কি হ'ল দোকানীয়ে যেটো কিনি আনিব কিনা দামটো ইয়াতকৈ কম হ'ব হয় আগতে 2500 টকাত কিনিছিল এতিয়া আমাৰ কি হ'ব কম দামত কিনি আনিব কম দামত কিমান কমত কিনিব এটো আমাৰ কি হ'ব ইয়াৰে আমাৰ 2500ৰ 20% এটো 5 বাৰ 5 ৰে ইয়াক কাটিলে 500 টকা কমত কিনিব দোকানীয়ে গতে যদি 500 টকা কমত কিনে তেতিয়াহলে এতিয়া নতুন মূল্যটো হ'ব CP হ'ব কষ্ট প্ৰাইস হ'ব এটো নতুন কষ্ট প্ৰাইস হ'ব এটো হ'ব আমাৰ কি হ'ব 2000 টকা হল এতিয়া আমাৰ কি হ'ব বিক্ৰী মূল্য আগৰ বাৰত যেটা দামত বিক্ৰী কৰিছিল এতিয়াও আমাৰ হিমান দামতে বিক্ৰী কৰিব ঠিক আছে এতিয়া চাও ইয়াতে যদি আমাৰ 2500 টকাত প্ৰথমবাৰত আমাৰ দোকানীয়ে কিনা দাম আছিল 2500 টকা x ইকুৱেল টু ইমান পাইছো নহয় জানো গতে প্ৰথমবাৰ আমাৰ দোকানীয়ে 2500 টকাত কিনি আনিছিলে হল লাভ কৰিছিলে 500 টকা গতিকে দামটো বস্তুটো বিক্ৰী কৰিছে কিমানত 3000 টকা গতে 3000 টকাত বস্তুটো বিক্ৰী কৰে হল দ্বিতীয়বাৰত দোকানীয়ে কিনা দামটো কমছে অৰ্থাৎ 2000 টকাত কিনি আনিছে কিন্তু বিক্ৰী দামটো দোকানীয়ে কমাই দিয়া নাই বিক্ৰী দামটো আমাৰ কি হৈছে 3000 টকাই আছে 3000 টকাতে যদি বিক্ৰী কৰে তেতিয়ালে লাভ কিমান হ'ল 1000 টকা হ'ল নহয় জানো গতিকে কিমান টকা লাভ কৰিছিল দিছিলে গতিকে এইটো 1000 টকা ওলালে কিন্তু এইটো পৰীক্ষাত পাৰ্চেন্টটো উলিয়াব পাৰে নতুন লাভৰ শতাংশটো উলিয়া তেতিয়াহলে আমাৰ কি হ'ব এইটো যদি পাৰ্চেন্টটো উলিয়াব লগা হয় তেতিয়াহলে আমাৰ কি দিম ওপৰত 1000 টকা লাভ কৰিছে তলত আমাৰ কি দিছিলে কিনা মূল্য আছিল আমাৰ কিমান 2000 টকা পূৰণ 100% তো দুইটা ইয়াক 50% লাভ কৰিছে
1000 ইয়াক 2 বাৰ যাব গতিকে 2ৰে 50 100ক 50 বাৰ যাব গতিকে 50% লাভ হয় যদি পাৰ্চেণ্টটো সুধে আমি তেনেদৰে এনেকৈ উলিয়াব পাৰিম একো অসুবিধা নহয় যদি প্ৰশ্নটো ভালদৰে বুজি লোৱা যায় প্ৰশ্নটো বাৰে বাৰে পঢ়িব যদি আমাৰ অসুবিধা পায় যে কিবা এটা শব্দত বাজি ৰৈছে তেতিয়াহ'লে এই বাৰে বাৰে পঢ়িব আৰু পৰাপক্ষত ইংৰাজী প্ৰশ্নবিলাক চালে আমাৰ সুবিধা হয় ইংৰাজী প্ৰশ্নবিলাক আমাৰ যেহেতু পৰীক্ষাত ইংৰাজী অসমীয়া দুয়োটাতে আহিব আৰু বেংগলী আৰু বড়ো ভাষাটো থাকিব কিন্তু ইংৰাজীটোত চালে আমাৰ কি হয় যদি কিবা এটা শব্দৰ আমাৰ খেলিমেলি লাগে তেতিয়াহ'লে ইংৰাজীটোৰ লগত মিলাই চালে আমাৰ সহজতে বুজি পোৱা যায় তো আজিৰ আমাৰ ভিডিঅ'টো এইখিনিয়ে আছিলে শেষলৈ চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ আকৌ লগ পাম নেক্সট ভিডিঅ'ত থেংক ইউ